ইতিমধ্যে আমি আমাৰ মায়াবিনী বাগিচাখন আমি উদ্বোধন কৰিছোঁ। আমাৰ ইয়াৰে স্থানীয় প্ৰাকৃতিকপ্ৰেমী কমলেশ্বৰ গোহাঁইদেৱে মায়াবিনী বাগিচাখন উদ্বোধন কৰি লৈ গ'ল আৰু আমি এই পথটোক জুবিন গাৰ্গ পথ 1 নামেৰে আমি স্থানীয় ৰাইজৰ হাতত অৰ্পণ কৰিছোঁ। পৰৱৰ্তী সময়ত আমাৰ কাৰ্যসূচী আছে, বিভিন্ন কাৰ্যসূচী। আমাৰ এই কাৰ্যসূচী চলি থাকিব। তাৰ লগে লগে আমি ডিব্ৰুগড়বাসী ৰাইজক আজিৰ দিনটোৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীত আমাৰ উপস্থিতি কামনা কৰিছোঁ আৰু ভাবিছোঁ আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতি আমাৰ অসমীয়াৰ প্ৰত্যেকৰে গাত সদায় জীয়াই থাকিব। জুবিন গাৰ্গ সদায় জীয়াই থাকিব আমাৰ মাজত। আৰু লগে লগে আমি জুবিন গাৰ্গৰ তদন্ত বিচাৰিছোঁ। জাষ্টিছ ফৰ জুবিন গাৰ্গ! জাষ্টিছ ফৰ জুবিন গাৰ্গ! জাষ্টিছ ফৰ জুবিন গাৰ্গ! জয় জুবিন দা! ধন্যবাদ। জয় জ্যোতি। এই আপাহত এই শুভ সন্ধিক্ষণত অসমৰ সাংস্কৃতিক জগতৰ যি ইতিহাসৰ এটা পৰিঘটনা হিচাপে আজি সূৰ্যকণ্ঠ মানৱ দৰদী সংগীত শিল্পী জুবিন গাৰ্গৰ জন্মদিন। এই জন্মদিন উপলক্ষত জুবিন অনুৰাগী মঞ্চ ডিব্ৰুগড়ে দুটা পদক্ষেপ হাতত লৈছিল। ইতিমধ্যে সেই পদক্ষেপ সফল সমাপ্তিৰ পথত প্ৰথমে আমি এই পথটো জুবিন গাৰ্গ পথ 1 বুলি নামাকৰণ কৰা হৈছে আজি। আৰু দ্বিতীয়তে এই যিখন বাগিচা আপোনালোকৰ দৃষ্টিগোচৰ হৈছে, এই বাগিচাখনৰ নাম দিয়া হৈছে মায়াবিনী বাগিচা। জুবিন গাৰ্গৰ সপোনৰ যি মায়াবিনী গীত, এই মায়াবিনী গীতটোৰ লগতে সংগতি ৰাখি আজি এই বাগিচাখনৰ নাম দিয়া হৈছে মায়াবিনী বাগিচা, যাতে আমাৰ নৱপ্ৰজন্মই এই বাগিচাখনৰ ইতিবৃত্ত বুজি এই বাগিচাখনত তেওঁলোকৰ অনুষ্ঠানসমূহ পৰিৱেশন কৰিব পাৰে। ইতিমধ্যে পুৱা 9:30 মায়াবিনী বাগিচাৰ শুভ উদ্বোধন হ'ল। শুভ উদ্বোধন কৰিলে আমাৰ এই অঞ্চলৰে জ্যেষ্ঠ প্ৰকৃতিপ্ৰেমী কমলেশ্বৰ গোহাঁইদেৱে। ইয়াৰ পিছতে আমি এই চাৰিও বেৰাৰ মাজত নাহৰ পুলি, বকুল পুলি ইত্যাদি পুলি ৰোপণ কৰা হৈছে। তাৰ পিছতে আমাৰ যি কাৰ্যসূচী আছে, খন্তেক সময়ৰ অন্তত আমি যাম এক বৃদ্ধ আশ্ৰমলৈ। বৃদ্ধ আশ্ৰমৰ যিসকল আৱাসী আছে, সেই আৱাসীসকলক আমি ক্ষীৰ প্ৰদান কৰিম আৰু তাৰ পিছতে খন্তেক বিৰতিৰ পিছত সন্ধিয়া 5 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। এই কাৰ্যসূচীত প্ৰথমেই সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত, যিহেতু তেওঁ 53 বছৰ অতিক্ৰম কৰিছে, এই 53 গছি বন্তি প্ৰজ্বলন কৰা হ'ব। তাৰ পিছতে আমি তেওঁৰ জন্মদিন উপলক্ষত এটি কেক কটা হ'ব। পৰৱৰ্তী সময়ত আমি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ব। সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ অন্ততে আমাৰ এই অঞ্চলৰ স্থানীয় আয়তীসকলৰ দ্বাৰা, উদীয়মান শিল্পীসকলৰ দ্বাৰা দিহানাম আৰু জিকিৰ পৰিৱেশন কৰা হ'ব। জিকিৰ পৰিৱেশনৰ অন্ততে আমাৰ মাজত উপস্থিত হ'ব বৰবুৱা বাগানৰ মেনেজাৰ বিক্ৰম সমীৰ লোধীদেৱে এই আজি নিশাৰ সাংস্কৃতিক বিচিত্ৰানুষ্ঠান শুভ আৰম্ভ কৰিব। আজি নিশাৰ সাংস্কৃতিক বিচিত্ৰানুষ্ঠানটো আমি নামাকৰণ কৰিছোঁ গীতে মাতে কবিতাৰে নৃত্যৰে জুবিন সন্ধিয়া। ধন্যবাদ। আৰু এই আপাহতে আমি সকলো ৰাইজক, জুবিন প্ৰেমী তথা সংস্কৃতি প্ৰেমী সকলো ৰাইজক আমাৰ এই উদযাপন স্থলীলৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।